হাই ফ্ৰেণ্ডছ, গণিত ছাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 6.2 7 নম্বৰ প্ৰশ্নটো চাম। প্ৰশ্নত কি কোৱা আছে? উপপাদ্য 6.1 সহায়ত প্ৰমাণ কৰিব কৈছে। আমি এটা চিত্ৰ আঁকিব লাগিব এ বি চি, আৰু ইয়াত এ বি বাহুৰ মধ্যবিন্দু কি হয়? ডি হয়। ডি আমি মাজত আঁকিব লাগিব, কিন্তু চিত্ৰৰ ঠিক মাজত হোৱা নাই, তোমালোকে আঁকোতে মাজত কৰি আঁকিব লাগিব। এতিয়া ডি বিন্দুৰ পৰা আমি কি কৰিব লাগিব? বি চি বাহুৰ সমান্তৰালকৈ এডাল আঁচ টানিব লাগিব, আৰু এই আঁচডাল ই বিন্দুত লগ লাগিব এ চি বাহুৰ লগত। এতিয়া আমি কি প্ৰমাণ কৰিব লাগিব? এ চি বাহুত ই বিন্দুৱে সমানে সমানে দুটা ভাগত ভাগ কৰিছে বুলি প্ৰমাণ কৰিব লাগিব, অৰ্থাৎ এ ই আৰু ই চি সমান বুলি আমি প্ৰমাণ কৰিব লাগিব। গতিকে সলিউশন কৰোঁতে প্ৰথমতে আমি লিখিলোঁ ত্ৰিভুজ এ বি চিৰ এ বি বাহুৰ মধ্যবিন্দু ডি হয়। এ বি বাহুৰ ডি কি হয়? মাজত আছে। গতিকে আমি কি লিখিব পাৰিম? এ ডি আৰু ডি বি কি হয়? সমান আছে। গতিকে আমি লিখিম এ ডি ইকুৱেল ডি বি। এতিয়া যদি এ ডি আৰু ডি বি যদি সমান হয়, তেতিয়া আমি কি লিখিব পাৰিম? আমি লিখিব পাৰিম এ ডি যদি আমি ডি বিৰে হৰণ কৰোঁ তেতিয়া কিমান বাৰ যাব? যদি দুটা সমান হয়, যদি সমান সংখ্যাক হৰণ কৰোঁতে কিমান হ'ব? একবাৰ যাব। গতিকে ইয়াত আমি পালোঁ 1, ইয়াক আমি দিলোঁ 1। এতিয়া এ বি চি ত্ৰিভুজৰ পৰা আমি কি পালোঁ? বি চি আৰু ডি ই কি হয়? সমান্তৰাল হয়। গতিকে ত্রিভুজ এ বি সির ত্রিভুজ এ বি সিত বি সি সমান্তরাল ডি ই যদি সমান্তরাল হয় তেতিয়া আমি কি দিব পাৰিম? ইয়াত চোৱা এ ডি বাই ডি বি, এ ডি বাই ডি বি ইকুৱেল কি হ'ব? ইফালে এ ই বাই ই চি হ'ব। এ ই বাই ই চি আমি এনেকৈ কিয় লিখিলোঁ? ইয়াত কোৱা আছে উপপাদ্য 6.1 সহায়ত। গতিকে আমি ইয়াত লিখিম 6.1 উপপাদ্য মতে। এতিয়া এ ই বাই ই চি কিমান হ'ব? আমি কেনে কৰিম? এ ডি বাই ডি বি আমি কিমান পাইছোঁ? ইয়াত 1 পাইছোঁ। গতিকে আমি 1 ইকুৱেল কি লিখিম? এ ই বাই ই চি। ইয়াত আমি দিম 1ৰ পৰা। আমি 1ত কি পাইছোঁ? এ ডি বাই ডি বি ইকুৱেল 1 বুলি পাইছোঁ 1ৰ পৰা। এতিয়া এ ই বাই ই চি ইকুৱেল 1 মানে কি হয়? এ ই আৰু ই চি সমান হ'ব লাগিব। যদি দুটা সমান হয় তেতিয়াহে হৰণ কৰোঁতে কি হ'ব? 1 হ'ব। গতিকে আমি কি পালোঁ? এ ই আৰু ই চি দুটা সমান হয়। গতিকে আমি লিখিব পাৰিম এতেকে এ ই ইকুৱেল ই চি। যদি সমান হয় তেতিয়া ইয়াত চিত্ৰত চোৱা এ ই আৰু ই চি যদি সমান হয় তেতিয়া কি হ'ব? এ চিৰ মধ্যবিন্দু হ'ব ই। গতিকে আমি লিখিম এতেকে এ চি বাহুৰ মধ্যবিন্দু কি হয়? ই। গতিকে আমি প্ৰউড বুলি লিখিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। অষ্টম প্ৰশ্নটো চোৱা। ইয়াত কোৱা আছে উপপাদ্য 6.2 সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল, অৰ্থাৎ এ বি ৰেখাত কি হৈছে? ডি ইয়াৰ মধ্যবিন্দু। এ বিৰ মধ্যবিন্দু ডি আৰু এ চিৰ মধ্যবিন্দু কি হয়? ই হয়। আমি কি প্ৰমাণ কৰিব লাগিব? তৃতীয় বাহু অৰ্থাৎ বি চি বাহুৰ সমান্তৰাল আছে কি আছে? ডি ই সমান্তৰাল আছে বুলি আমি প্ৰমাণ কৰিব লাগিব। এতিয়া আমি প্ৰথমতে কি লিখিব লাগিব? ত্ৰিভুজ এ বি চিৰ পৰা ইয়াত আমি লিখিম ত্ৰিভুজ এ বি চিৰ পৰা প্ৰথমতে কি দিয়া আছে? প্ৰথমতে দিয়া আছে এ বিৰ কি হয়? ডি বিন্দু মাজত আছে, অৰ্থাৎ আধা হয়। গতিকে আমি লিখিম ডি কি হয়? এ বিৰ মধ্যবিন্দু। আমি লিখিলোঁ ডি এ বিৰ মধ্যবিন্দু। যদি মধ্যবিন্দু হয় তেতিয়া আমি কি লিখিব পাৰিম? আমি লিখিব পাৰিম এ ডি সমান ডি বি বুলি লিখিব পাৰিম, ডি বি। এতিয়া ইয়াৰ আগৰ প্ৰশ্ন আমি কৰিছিলোঁ যদি দুটা সমান হয়, এ ডি আৰু ডি বি যদি সমান হয় তেতিয়া আমি যদি ইয়াক হৰণ কৰোঁ, এ ডিক যদি ডি বিৰে হৰণ কৰোঁ তেতিয়া কিমান বাৰ যাব? একবাৰ যাব, কাৰণ দুটা সমান আছে। ইয়াক আমি দিলোঁ 1 নম্বৰ। এতিয়া দ্বিতীয় বাহু চাওঁ আমি। এ চি বাহুত কি হৈছে? এ চি বাহুৰ মধ্যবিন্দু ই হয়। গতিকে আমি লিখিম ই কি হয়? ইয়াত আকৌ ই কি হয়? এ চিৰ মধ্যবিন্দু।
যদি মধ্যবিন্দু হয় তেতিয়া কি কৰিম ওপৰৰ দৰে আমি যেনেকৈ AD ইকুৱেল DB লিখিছিলোঁ তেনেকৈ আমি লিখিম AE ইকুৱেল EC AE ইকুৱেল EC যদি AE আৰু EC সমান হয় তেতিয়া আমি যদি হৰণ কৰোঁ তেতিয়া কিমান বাৰ যাব একবাৰ যাব AE বাই EC ইকুৱেল কিমান হ'ব 1 হ'ব ওপৰত যেনেকৈ আমি AD আৰু DB সমান আছিল গতিকে হৰণ কৰোঁতে 1 হ'ল ইয়াতো AE আৰু EC সমান হয় গতিকে হৰণ কৰোঁতে কিমান হ'ল 1 হ'ল ইয়াক আমি 2 নম্বৰ দিম এতিয়া ইয়াত চোৱা AD বাই DB ইকুৱেল 1 আৰু AE বাই EC ইকুৱেল 1 যদি সমান 1 হয় তেতিয়া কি হ'ব AD বাই DB আৰু AE বাই EC কি হ'ব সমান হ'ব লাগিব কাৰণ দুটাকে হৰণ কৰোঁতে কিমান হ'ল 1 এনসাৰ ওলাইছে গতিকে আমি লিখিব পাৰিম 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাম AD বাই DB ইকুৱেল কিমান হ'ব AE বাই EC এতিয়া ছবিত চোৱা AD বাই DB ইকুৱেল AE বাই EC বুলি লিখিলোঁ যদি AD বাই DB ইকুৱেল AE বাই EC হয় তেতিয়া কি হ'ব লাগিব এই দুটা বাহু কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব গতিকে আমি কি লিখিব পাৰিম ইয়াৰ তলত চোৱা এতেকে BC সমান্তৰাল DE বুলি দিব পাৰিম প্ৰশ্নত কি কোৱা আছে প্ৰশ্নত কোৱা আছে তৃতীয় বাহুৰ সমান্তৰাল অৰ্থাৎ আমি যেটো মাজত বাহু আঁকিছিলো DE সেইটো তৃতীয় বাহু অৰ্থাৎ BC ৰ সমান্তৰাল বুলি আমি প্ৰমাণ কৰিলো ইয়াত আমি প্ৰুভড বুলি দিলো প্ৰুভড 9 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত কোৱা আছে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুৱা যে AO বাই BO ইকুৱেল CO বাই DO এতিয়া প্ৰথমতে আমি ছবি আঁকিলো ABCD এটা ট্ৰেপিজিয়াম আঁকিলো আৰু ইয়াত আমি কি কৰিব লাগিব OE এটা ৰেখা টানিব লাগিব গতিকে আমি ইয়াত লিখিম EO অঙ্কন কৰা হল প্ৰথমতে আমি লিখিম EO অঙ্কন কৰা হল আমি কেনেকৈ অঙ্কন কৰিব লাগিব যাতে EO আৰু AB কি হয় সমান্তৰাল হয় গতিকে আমি ইয়াত লিখিম যাতে EO সমান্তৰাল AB এতিয়া আমি কি কৰিম DAB ইয়াত চোৱা DAB এই ত্ৰিভুজৰ পৰা ত্ৰিভুজ DAB ৰ পৰা DAB কি হৈ আছে EO আৰু AB সমান্তৰাল হৈ আছে গতিকে আমি লিখিম EO সমান্তৰাল AB বুলি দিল যদি সমান্তৰাল হয় তেতিয়া আমি কি লিখিব পাৰিম ইয়াত চোৱা DAB এই ত্ৰিভুজত এই বাহুৰ পৰা DA বাহুৰ পৰা আমি কি লিখিম DE বাই EA আমি ইয়াত লিখিম DE বাই EA ইকুৱেল ইফালে কি হ'ব এই বাহুত চোৱা DO বাই OB DO বাই OB বা BO আমি লিখিব পাৰিম BO দিলো ইয়াত আমি উপপাদ্য মতে বুলি দিলো উপপাদ্য মতে ইয়াত আমি 1 নম্বৰ দিলো এতিয়া আন এটা ত্ৰিভুজ লওঁ ত্ৰিভুজ DCA ৰ পৰা চোৱা DCA ৰ পৰা DCA এই ত্ৰিভুজৰ পৰা যদি এই বাহুত চাওঁ DA যদি বাহু চাওঁ তেতিয়া কি হ'ব DE বাই EA আমি লিখিব পাৰিম DE বাই EA ইকুৱেল আন বাহু কি আছে এই বাহুটো চোৱা এই বাহুত কি হৈ আছে CO বাই AO আমি লিখিব পাৰিম গতিকে ওপৰত দিম আমি CO আৰু তলত হ'ব AO ইয়াতো আমি লিখিলো উপপাদ্য মতে ইয়াত আমি দিম 2 নম্বৰ দিলো এতিয়া 1 আৰু 2 ৰ পৰা চোৱা 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাম ইয়াত প্ৰথমতে চোৱা DE বাই EA আছে আৰু ইয়াতো DE বাই EA আছে সমান চিহ্নৰ আগত যদি সমান থাকে তেতিয়া সমান চিহ্নৰ পিছফালৰো কি হ'ব সমান হ'ব গতিকে DO বাই BO ইকুৱেল CO বাই AO আমি লিখিব পাৰিম গতিকে আমি লিখিম DO বাই BO ইকুৱেল কি হ'ব CO বাই AO হ'ব এতিয়া আমি প্ৰশ্নত চাম প্ৰশ্নত কি দি আছে চোৱা AO বাই BO আছে কিন্তু আমি পাইছো কি হয় DO বাই BO গতিকে আমি কি কৰিম এতিয়া ক্ৰস পূৰণ কৰিব লাগিব ইয়াক যদি ক্ৰস পূৰণ কৰো তেতিয়া কি হ'ব DO ইনটু
পূৰণ কি হ'ব AO হ'ব AO ইকুৱেল BO আৰু CO পূৰণ হ'ব BO ইনটু CO এতিয়া প্ৰশ্নত যিদৰে কোৱা আছে আমি সেইদৰে মিলাই লিখিব পাৰিম ইয়াত চোৱা প্ৰশ্নত কি আছে AO বাই BO আছে গতিকে আমি সমান চিহ্নৰ আগত ৰাখিম ইয়াত AO ৰাখিম AO ইয়াত যেহেতু BO সমান চিহ্নৰ পিছফালে পূৰণ হৈ আছে যদি ইফালে আনো কি হ'ব হৰণ হ'ব ইয়াৰ তলত আমি BO লিখিলো ইকুৱেল ইয়াত কি আছে CO আছে আমি CO দিলো আৰু ইয়াত DO আছে DO ইয়াত পূৰণ হৈ আছে সমান চিহ্নৰ সিফালে গলে কি হ'ব হৰণ হ'ব গতিকে ইয়াত হ'ব DO এতিয়া 10 নম্বৰ প্ৰশ্নটো চাও ইয়াত কোৱা আছে ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে O বিন্দুত এনেভাবে ছেদ কৰে যাতে আমি কি দেখব লাগিব ABCD ৰ ট্ৰেপেজিয়াম বুলি দেখব লাগিব আমি ছবি আঁকিছো ABCD চতুৰ্ভুজ আঁকিলো ইয়াত আমি কি প্ৰমাণ কৰিব লাগিব AB আৰু CD বাহু দুডাল সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগিব যদি সমান্তৰাল হয় তেতিয়াহে ট্ৰেপেজিয়াম হ'ব আৰু আমি কি কৰিছো OE এটা ৰেখা টানিছো গতিকে আমি প্ৰথমতে ইয়াত লিখিম OE অঙ্কন কৰা হল অঙ্কন কৰা হল যাতে কেনেকুৱা হ'ব লাগিব EO আৰু AB সমান্তৰাল হোৱাকে আমি আঁকিছো গতিকে আমি ইয়াত লিখিম EO সমান্তৰাল AB এতিয়া আমি ত্ৰিভুজ DAB ৰ পৰা DAB ত্ৰিভুজ কোনটো হয় DAB এই ত্ৰিভুজৰ পৰা আমি কি পাম ইয়াত দেই আছে EO আৰু AB কি হয় সমান্তৰাল গতিকে আমি লিখিম EO সমান্তৰাল AB এতিয়া যদি সমান্তৰাল হয় তেতিয়া আমি কি লিখিব পাৰিম ইয়াত আমি লিখিব পাৰিম DE বাই EA ইকুৱেল কি হ'ব এই বাহুটো চোৱা DB বাহুত DO বাই OB বা BO ইয়াত আমি লিখিম উপপাদ্য মতে আৰু ইয়াত দিম আমি 1 নম্বৰ এতিয়া প্ৰশ্নত চোৱা প্ৰশ্নত কি কোৱা আছে AO বাই BO ইকুৱেল CO বাই DO বুলি দিয়া আছে গতিকে প্ৰশ্নত দিয়া আছে প্ৰশ্ন মতে কি আছে AO বাই BO ইকুৱেল CO বাই DO ইয়াৰ আগৰ প্ৰশ্নত কৰাৰ দৰে আমি এতিয়া ক্ৰস পূৰণ কৰিম ক্ৰস পূৰণ কৰিলে কি হ'ব আমি কিয় ক্ৰস পূৰণ কৰিম আমাক লাগিব ইয়াত DO বাই BO ওলাইছে গতিকে আমি DO বাই BO বনাব লাগিব গতিকে আমি ক্ৰস পূৰণ কৰিম ক্ৰস পূৰণ কৰিলে কি হ'ব AO আৰু DO পূৰণ হ'ব AO ইনটু DO ইকুৱেল কি হ'ব BO আৰু CO পূৰণ হ'ব BO ইনটু CO এতিয়া আমি বনাব লাগিব DO বাই BO গতিকে আমি কি লিখিম ইয়াৰ পৰা DO ইয়াত লিখিম আৰু BO ইয়াত পূৰণ হৈ আছে সমান চিহ্নৰ সিফালে যদি ইফালে আনো কি হ'ব ইয়াত হৰণ হ'ব ইয়াৰ তলত আমি লিখিম BO আৰু সমান চিহ্নৰ সিফালে কি হ'ব ইয়াত যেহেতু CO আছে আমি CO দিলো ইয়াত কি হ'ব AO আছে আমি AO ইয়াত হৰণ কৰি লিখিলো এতিয়া ইয়াক আমি দিলো 2 নম্বৰ এতিয়া আমি 1 আৰু 2 ৰ পৰা কি পাম ইয়াত আছে DO বাই BO ইয়াত আছে DO বাই BO গতিকে এতিয়া কি হ'ব এই দুটা 1 আৰু 2 ৰ পৰা আমি পাম DE বাই EA ইকুৱেল কি বুলি পাম CO বাই AO বুলি পাম গতিকে আমি ইয়াত লিখিম 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰিম আমি লিখিব পাৰিম DE বাই EA ইকুৱেল কি লিখিব পাৰিম CO বাই AO এতিয়া ছবিত চোৱা ইয়াত DE বাই EA আৰু ইয়াত আছে CO বাই AO যদি হয় তেতিয়া আমি কি লিখিব পাৰিম আমি ইয়াত চোৱা আমি লিখিব পাৰিম এতেকে EO আৰু DC কি হয় সমান্তৰাল হয় আমি কেনেকৈ পাম ইয়াত উপপাদ্য মতে বুলি দিব পাৰিম উপপাদ্য মতে এতিয়া আমি প্ৰথমতে কি লিখিছিলো AB আৰু OE কি হয় সমান্তৰাল হয় গতিকে যেহেতু EO আৰু AB সমান্তৰাল হয় গতিকে আমি কি লিখিব পাৰিম AB আৰু DC সমান্তৰাল হ'ব গতিকে যদি সমান্তৰাল হয় AB আৰু DC সমান্তৰাল হয় তেতিয়া আমি কি দিব পাৰিম এতেকে ABCD
চতুৰ্ভুজটো এটা কি হ'ব চতুৰ্ভুজটো এটা ট্ৰেপেজিয়াম বুলি দিব পাৰিম ট্ৰেপিজিয়াম আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি বুজাত কিবা অসুবিধা পাইছা তেতিয়াহ'লে কমেণ্ট কৰি সুধিবা থ্যাংক ইউ